আমি বিশেষকৈ আমাৰ 5টা পইণ্ট লৈ পেলাই মেইন পইণ্টটো লৈ পেলাই আমি এইবাৰ আমাৰ ডিক্লাৰেশ্যনটো কৰিছোঁ। ইয়াত প্ৰথম আছে আমাৰ মাৰ ক্ষেত্ৰত আমি বিভিন্ন মহিলাসকলৰ লগত জড়িত থকা বা মহিলাসকলৰ উন্নয়নৰ কাৰণে আঁচনি ৰখা হৈছে। আৰু ইয়াত এটা আমি পইণ্ট আনিছোঁ, যিটো 4,1200 অৰুণোদয় আমাৰ পাই আছে। তাত আমি 250 সংযোজন কৰাৰ কাৰণে 250 টকা আৰু প্লাছ কৰাৰ কাৰণে আমি আমাৰ যিটো ডিক্লাৰেশ্যন ইয়াত আমি ৰাখিছোঁ বাইদেউ বা মাসকলৰ কাৰণে। মাইনাও চোৰাং বিথাংখীটো আগত আমি 30,000ক দিছিলোঁ। এতিয়া আমি মাইনাও চোৰাং বিথাংখীত 1 লাখ আমাৰ মহিলাসকলক 1 লাখ মহিলাসকল উপকৃত হৈছিলে। নেক্সটৰ কাৰণে আমি 5 লাখৰ কাৰণে ৰাখিছোঁ মাইনাও চোৰাং বিথাংখী। অঞ্চাই বিথাংখী যিটো আছে ইয়াত 30,000 মহিলাসকলক আমি 5,000 অনুদান দিব পাৰিছিলোঁ। আৰু এইবাৰ আমি 1 লাখ আমাৰ দুখীয়া মহিলাসকল যিসকল ভেণ্ডৰ্ছ তেখেতসকলৰ কাৰণে আমি 1 লাখ টাৰ্গেট ৰাখিছোঁ। লাখপতি আব যিটো আমাৰ ইতিমধ্যে 15,000তকৈ অধিক আত্মসহায়ক গোট আৰু মহিলাৰ বাবে বিভিন্ন সহায় আগবঢ়োৱা হৈছে। জীৱিকাৰ উন্নয়নৰ অৰ্থে সম্পদ সৃষ্টি ইত্যাদি তাত এছেটবিলাক বনোৱা হৈছে 15,000। নেক্সট আমি টাৰ্গেট ৰাখিছোঁ 1 লাখ লাখপতি বাইদেউৰ কাৰণে। ইটো যিটো আমাৰ যিটো আছে ইয়াৰ আণ্ডাৰত আহিছে। আৰু প্ৰত্যেক VCDCত মহিলাসকলৰ কাৰণে ৱৰ্কিং ছেট এটা আৰু স্কিল চেণ্টাৰ, মহিলাসকলে দূৰত যাব নালাগে, কিবা কিবি কামবিলাক উৎপাদনবিলাক যাতে VCDCত আহি কৰিব পাৰে, ইয়াৰ কাৰণে এটা ৱৰ্কিং ছেট আৰু স্কিল চেণ্টাৰ আমি ৰাখিছোঁ মাৰ আণ্ডাৰত। ইয়াৰ পিছত আছে মাটিত আমি ৰাখিছোঁ BTRত সকলো বৈধ নাগৰিকসকলে ভূমিৰ অধিকাৰ নিশ্চিত কৰাটো আমি মাটিত ৰাখিছোঁ। BTRত 3,100 আমাৰ 63খন গাঁৱত আমি ৰোড কানেক্টিভিটিটো কৰাৰ কাৰণে আমি ইয়াত মেনিফেষ্টত ডিক্লাৰেশ্যন ৰাখিছোঁ। যাতায়াতৰ ক্ষেত্ৰত পথ, বিভিন্ন ৰোড, বিভিন্ন আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত ফুড পাৰ্ক, কোল্ড ষ্ট'ৰেজ, গুদাম, লজিষ্টিক পাৰ্ক, GI হেৰিটেজ পাৰ্ক, ক্ৰীড়াৰ কাৰণে ষ্টেডিয়াম, এইবিলাক চব আমি ৰাখিছোঁ। আৰু ইয়াৰ লগতে বডোফা যিটো আমাৰ লাইভলিহুড মিছন, এই লাইভলিহুড মিছনত আমি নেক্সটত টাৰ্গেট ৰাখিছোঁ 1 লাখৰো অধিক পৰিয়ালক লাভান্বিত কৰাৰ কাৰণে। ৰাইমানা ৰাষ্ট্ৰীয় উদ্যান আৰু চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছে। লগতে নতুনকৈ খালিংদুৱাৰ যিটো আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো আমি আমাৰ মাটিত এইটো আমি ৰাখিছোঁ। শিক্ষাৰ ক্ষেত্ৰত জ্ঞান চোৰাং বিথাংখীটো আমি 1 লাখ ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে ঠিক কৰিছোঁ। ST SC OBC UPSC Super 50টো আমি Super 5,000 কৰিব বিচাৰিছোঁ। আৰু Super 5,000ত আমি হাইস্কুলৰ পৰা টাৰ্গেট কৰিব বিচাৰিছোঁ, যাতে হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, কলেজ চবকো আমি টাৰ্গেট লৈ পেলাই কাম কৰিব ওলাইছোঁ। ইয়াৰ কাৰণে Super 50টো আমি ইয়াৰ এটা কেলকুলেশ্যন আৰু এনালাইজ কৰি Super 5,000 বুলি আনিছোঁ। BTRত 25টো সমষ্টিক যুৱকসকলক উদ্দেশ্যি দক্ষতা কেন্দ্ৰ স্থাপন কৰা, ইউথ এম্পাৱাৰমেণ্ট চেণ্টাৰ স্থাপন কৰা। আৰু 50খন কলেজত আমি যিটো আছে 50খন কলেজত যুৱ নিয়োগ এমপ্লয়মেণ্টৰ কাৰণে তেখেতসকলক বিভিন্ন কোচিংবিলাক, ট্ৰেইনিংবিলাক দিয়াৰ কাৰণে ঠিক কৰিছোঁ। আৰু গ্ৰেজুৱেট এমপ্লয়েবিলিটি ইণ্ডেক্স এটা আমি প্ৰস্তুত কৰিবলৈ ইয়াত ডিক্লেয়াৰ কৰিছোঁ। বড়ো শান্তি চুক্তিৰ 6.3 দফা মতে স্কুল কলেজবিলাক সকলো আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনটো আমি ৰাখিছোঁ। আৰু সকলো বিদ্যালয়ত AI লেব খোলাৰ কাৰণে এইটো এটা প্ৰপ'জেল আমি ৰাখিছোঁ আমাৰ ডিক্লাৰেশ্যনত। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত প্ৰায় 2,50,000 অধিক চাকৰি বিভিন্ন এমপ্লয় হোৱাৰ কাৰণে আমি ইহঁতক জব ক্ৰিয়েট কৰাৰ কাৰণে আমি ইয়াত ৰাখিছোঁ। আমি জাতি বুলি এটা শিতান ৰাখিছোঁ। এই জাতিত আমি কি কৰিছোঁ, BTRৰ 26টা জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰা হ'ব।
কমিউনিটি ভিজন ডকুমেণ্টটোত উল্লেখ কৰা প্ৰয়োজনসমূহ ইয়াত কাৰ্যকাৰী কৰা হ'ব। ভিজন ডকুমেণ্টটো আমি 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে ঠিক কৰিছোঁ। 26টা জনগোষ্ঠীৰ 18টা যিটো ভাষা আমি পাইছোঁ মাতৃভাষা, এই মাতৃভাষাটো যাতে আৰু ডেভেলপ কৰিব পৰা যায় এইটো আমি ৰাখিছোঁ। 26টা সম্প্ৰদায়ৰ বাবে এটা ঐতিহাসিক আৰু সাংস্কৃতিক যিটো সংগ্ৰহালয় মিউজিয়াম আমি বনাবলৈ গৈ আছোঁ, এইটো ৰাখিছোঁ। আলাৰী চেৰাং বিথাংকি দ্বাৰা আঁচনিৰ অধীনত আমি যিটো 2 লাখ ধৰ্মীয় অনুষ্ঠানবিলাকক দি আছোঁ, এইটো সকলোকে দিয়াৰ কাৰণে এইটো ঠিক কৰা হৈছে। ৰোগ নিৰ্মূল বিটিআৰৰ আণ্ডাৰত 1 লাখ আমাৰ বিভিন্ন ৰোগীসকলক আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে। সকলো যুৱ ক্ৰীড়া ক্লাবক যিটো স্পৰ্টছ ক্লাব আছে 2 লাখ আমি অৰ্থ সাহায্য দিয়াৰ কাৰণে ঠিক কৰিছোঁ। আৰু বিভিন্ন অনুষ্ঠান তথা অধিৱেশন অব্যাহত থাকি যেনে CM কাপ ফুটবল, 6 শিডিউল প্ৰিমিয়াৰ লীগ, ডুৰাণ কাপ, বড়োলেণ্ড ৰাগাম ফেষ্টিভেল, এই আটাইবোৰ ফেষ্টিভেলবিলাক বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এইটো কণ্টিনিউ কৰাৰ কাৰণে ঠিক কৰা হৈছে। শান্তিটো মষ্ট ইম্পৰ্টেণ্ট। বড়োলেণ্ডত যিটো হেপিনেছ মিছন এইটো অধিক আমি সক্ৰিয় কৰি তুলিবলৈ ইয়াত ৰাখিছোঁ। বড়ো চুক্তিৰ যিটো 2020 এইটো ৰূপায়ণ কৰাৰ কাৰণে ইয়াত আমি ৰাখিছোঁ। ফিন ৰিডমখাং মিছন, তাত আমি 10,000 অধিক প্ৰাক্তন যিটো আমাৰ NDB আছিলে আৰু বিভিন্ন চাৰেণ্ডাৰ গ্ৰুপবিলাকক আৰু এপছুৰ ভলেণ্টিয়াৰ ফ'ৰ্চকক তাতে আমি তেখেতসকলৰ উপাৰ্জনটো সুগম কৰাৰ কাৰণে ঠিক কৰা হৈছে। বড়োলেণ্ড হাউচ অফ ইনকাম গেৰেণ্টি স্কিম সেইটো আমি শান্তিত ৰাখিছোঁ, যাতে কোনো ইয়াত দৰিদ্ৰ মানুহ বা দুখীয়া মানুহে গভৰ্ণমেণ্ট স্কিমৰ পৰা বঞ্চিত নহয় আৰু প্ৰাপ্য তেখেতসকলৰ যিখিনি অধিকাৰ সেইটো সকলো পাবলৈ সক্ষম হয়। ইয়াৰ পিছত সকলো সমাজৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব, যাতে শান্তিটো কোনো কাৰণত বিঘিনি নহয়। আৰু 2027 চনৰ ভিতৰত এটা আমি বড়োলেণ্ড ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ আৰু হেপিনেছ স্থাপন কৰাৰ কাৰণে ইয়াতে ৰখা হৈছে। তো বাকী কথাবিলাক মেনিফেষ্টত আমি পূৰা ডিক্লাৰেশ্যনটো যি ডিক্লাৰেশ্যন কৰিছোঁ ইয়াৰ আধাৰত মেনিফেষ্টত বিস্তাৰভাৱে চব পইণ্টটো ৰখা হৈছে। আৰু কি কৰিছোঁ কি কৰা নাই এইটো ইয়াত ডিটেইলছ দিয়া আছে। আমাৰ চৰকাৰে যোৱা 5 বছৰত আমি কি কৰিলোঁ আৰু আমি কি কৰিবলৈ গৈছোঁ এই কথাবিলাক ইয়াতে স্পষ্ট আছে। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ আজি মেনিফেষ্ট আৰু ডিক্লাৰেশ্যনত যিখিনি ডিক্লেয়াৰ কৰা হ'ল এই আটাইবোৰ কথা বিটিআৰবাসী ৰাইজলৈ এইটো যাব। আৰু বিটিআৰবাসী ৰাইজে UPPL মডেল অফ পলিটিক্স আৰু UPPLৰ যিটো পলিটিকেল উইল আৰু UPPLৰ মিছন ভিজনটো আপোনালোকৰ জৰিয়তে বড়োলেণ্ডৰ আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ওচৰলৈ এইটো গৈ পাব। আৰু সংবিধান সংশোধনটো দেশৰ অলপমান নিজৰ এটা প্ৰায়ৰিটি থাকে। গতিকে আজি আমি যিটো সংবিধান সংশোধন ইয়াত যিটো আমাৰ সংবিধানৰ 125th এমেণ্ডমেণ্টৰ লগত সংলগ্ন হৈ আছে আৰু 125th এমেণ্ডমেণ্টটো 10টা 6 শিডিউল কাউন্সিলত এইটো সাঙুৰি লোৱা আছে। তো সেইকাৰণে আইচলেটেডভাৱে বিটিআৰৰ কাৰণে সেইটো কৰা নাই, একেলগে কৰিব। আগৰ সময়ত বেলেগ আছিলে, আগৰ সময়ত তেনেকুৱা কোনো সংলগ্ন হোৱা নাছিলে 2003 চনত। কিন্তু এতিয়া যিহেতু 10টা 6 শিডিউলৰ একেলগে এমেণ্ডমেণ্ট হ'ব, তো সেইকাৰণে যেতিয়া এমেণ্ডমেণ্ট হ'ব এইটো মানে নমেনক্লেচাৰৰ পৰা আদি কৰি চব এইটো চেঞ্জ হ'ব। ক'ব পাৰে এইটো নিজৰ পলিটিকেল এজেণ্ডা থাকে। তো পাব্লিকত এটা নেৰেটিভ ছেট কৰাৰ কাৰণে, পাব্লিকৰ মাজত এটা নিজৰ এটা অপিনিয়ন বিল্ড কৰাৰ কাৰণে এটা কথাবিলাক কয়, আমিও কওঁ। চ' গতিকে এই কথাবিলাক পাব্লিকে বিচাৰি চাব। 5টা বছৰত আজি শান্তি আহিছে, সমন্বয় আহিছে, নিৰাপত্তা আহিছে, খুব ভাল এটা পৰিৱেশ আহিছে। গতিকে বিটিআৰবাসী ৰাইজে ইয়াৰ ওপৰত চিন্তা কৰিব।